নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰিছোঁ ভালে আছে। বতৰটো খুব ঠাণ্ডা পৰিছে। চুলিটা অকণমান ৰং কৰিলোঁ, দেখিছেনে? খুল মানে হেৰি বহুত উফি হৈ গৈছে। এয়া আমাৰ ফুলনি বাৰীখন চাওক। এয়া গোলাপ ফুল। গোলাপ ফুলৰ মাজত এইটো কি ফুল ক'বচোন? কি মই চিনি পোৱা নাই বাৰু, কিন্তু ফুলপাহ যথেষ্ট ধুনীয়া। ইয়াতো লাগি আছে ঢেৰ ফুল। এই চাওক, কালাৰটো দেখিছে নাই? কিবা পাৰ্পল কালাৰ হয়, খুব ধুনীয়া। আৰু এপাহ ফুল আছে দেখুৱাম হ'ব। এয়া কি হয় বাৰু? কি ফুল বাৰু? যোনে চিনি পাই ক'বচোন। আৰু এয়া কি হয়? এয়া কাম আহি আছে, মাখিলতী। মাখিলতী কাম আমাৰ গৰু বিহুত লাগিব। বহাগ বিহু আহি আছে, তেতিয়ালৈ লাগিব। এইজোপাটো চবেই চিনিয়ে পায়, পাতফুল। কিবা নামটো পাহৰি থাকিলোঁ, কি নাম কি পালে ক'বচোন? এজোপা অপৰাজিতা না? নহয়, এজোপা নামটো বেলেগ আছিলে। কি আছিলে নাজানো। দেখোন পখিলা উৰি ফুৰিছে। ইমান খৰাং পৰিছে নহয়, বহুত পানী দিবলগীয়া হৈছে। মাজে মাজে পানী নিদিলে নহয় মানে, শুকাই যোৱাৰ নিচিনা হয়। আৰু এইবিলাক চব ছাগলী খাই শেষ কৰি পেলালে। হেৰি গোলাপ ফুল। আৰু এইজোপা কি বাৰু? বগেনভেলিয়া হয়নে নহয়? নে পাতফুল? কি হয় ক'বচোন আপোনালোকে? আৰু আছে অলপমান ফুল। এজোপা কাঁইটীয়া কি ফুল হয় জানো? একদম কাঁইটীয়া দেখিব। এজোপা ধুনীয়া ফুল। পানীও দিব লাগিব যেন পাইছোঁ, ৰঙা হৈ গৈছে বৰষুণৰ অভাৱত। এয়া দেখিছেনে? টাবত কি ৰঙা ধুনীয়া ফুল ফুলি আছে। ধুনীয়া লাগিছে। বৰষুণ এজাক লাগে, সেই বৰুণ দেৱতা। সোনকালে বৰষুণ আহি যোৱা আৰু এটা বস্তু দেখুৱাম আপোনালোকক, আহক। এতিয়া বিলাহী খেতি কৰিম বুলি মানে গুটি আনিলোঁ কেতিয়াবাই, কিন্তু মানে পচাবলৈ সাহস পোৱা নাছিলে। এনেকুৱা ৰ'দ দিছে, খৰাং পৰিছে, পানীয়ে নাইকিয়া। এই আজি কেইমাহমান হৈছে আৰু পুলি পচোৱা। লাহে লাহে অলপমান গৈছে। বিলাহী খেতি কৰা হ'ব আৰু মানে পুলিখিনি ডাঙৰ হৈছে অলপ। এয়া আমাৰ পাছফালে মুকলি পথাৰ, দেখিছেনে? এতিয়া পথাৰ গোটেই মানে একোৱেই নাই যে এনেকুৱা লাগিছে। কিন্তু লাহে লাহে আপোনালোকে দেখিব, এইবোৰ কিছুমান মানে দেখিছেনে? জুই জ্বলাই থৈছে, মানে নৰাবোৰ জ্বলাই থৈছে। আৰু এইবোৰ লাহে লাহে গোটেই মানুহবিলাকে ইয়াত মানে বিলাহী খেতি কৰিবলৈ আৰম্ভ কৰিব। আৰু বেছিদিন নাই আৰু লাহে লাহে মানুহে হাল বোৱাইছে। আমাৰ আজি হাল বোৱাইছোঁ, বাকী মানুহবিলাকে মানে লাহে লাহে কৰিব আৰু। এই গোটেইবিলাকতে বিলাহী খেতি হ'ব। আৰু আমাৰ গমাৰি অঞ্চলৰ বিলাহী আমাৰ মানে অৰ্থনীতিটোৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ, মানে গ্ৰাম্য অৰ্থনীতিটোৰ কাৰণে। আৰু ইয়াৰ বিলাহী আপোনাৰ বহুত দূৰ দূৰণিলৈ ছাপ্লাই হয়। ধৰি লওক কিছুমান ডিব্ৰুগড় আৰু বহুত দূৰণিলৈ যায়, মানে তিনিচুকীয়া এইবোৰ ঠাইলৈ মানে আমাৰ ইয়াৰ পৰা বিলাহী যায়, ছাপ্লাই হয়। এইবিলাকত আপোনালোকে চব বিলাহী খেতি দেখিব। আৰু ভগৱানে যদি কৃপা কৰে আৰু বতৰ পানী ভাল হয়, তেনেহ'লে মানুহে পইচা কেইটামান পাবলৈ সক্ষম হয়। আৰু যদি পাছতীয়া কৰিলে বহুত বেমাৰো লাগে অৱশ্যে, গতিকে সেয়াই আৰু ভগৱানৰ কৃপা কৰিব লাগিব। বেমাৰ আজাৰৰ পৰা বচালে, বা যদি বেছি বিলাহী এভেইলেবল নাথাকে বজাৰত, তেতিয়া আৰু মানুহে পইচা কেইটামান পাবলৈ সক্ষম হয়। দেখুৱাম আপোনালোকক, চাই থাকিব মোৰ ভিডিঅ'টো। এতিয়া মুকলি পথাৰ, কিন্তু অলপ দিনৰ পাছত ইয়াত চবৰে সেইবিলাক জ্বলাই থৈছে নহয়। কেমেৰাত চাগে দেখা পোৱা নাই, দেখিব আপোনালোকে। গোটেই বিলাহী খেতিৰ উপচি পৰিব। ধন্যবাদ, থেংক ইউ।